হয়, কেনেদৰে চলিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ? আজি আমি উপস্থিত হৈছোঁ চমৰীয়া সমষ্টিৰ চমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰীস্থিত যিখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে, ৰংগেশ্বৰী বালিকা প্ৰাথমিক বিদ্যালয় আছে, সেই বালিকা প্ৰাথমিক বিদ্যালয়ত আজি আমি উপস্থিত হৈছোঁ। আজি আমি দেখুৱাম চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰকৃত স্বৰূপ। আচলতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা কেনেদৰে চলিছে, আজি আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ দেখুৱাবলৈ আজি আমি উপস্থিত হৈছোঁ এই বিদ্যালয়খনত। যদি সম্ভৱ হয় মই পোনে পোনে এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। এয়া হৈছে চমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। এটা কথা মন কৰিবলগীয়া যে এই বিদ্যালয়খনত কেৱল মাত্ৰ এগৰাকী শিক্ষকে ৬টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰে। গতিকে আপুনি অনুমান কৰক যে এগৰাকী শিক্ষকে যদি আৰু একেটা কোঠাতে কি পৰিৱেশ, আপোনালোকে নিজে অনুমান কৰিব পাৰিব যে এগৰাকী শিক্ষকে ৬টাকৈ শ্ৰেণীৰ যেতিয়া পাঠদান দিবলগীয়া হয় তেতিয়াহ'লে শৈক্ষিক পৰিৱেশ আচলতে কেনে হৈ আছে এই বিদ্যালয়খনত। গতিকে আপোনালোকে নিজে অনুমান কৰিব পাৰিব। যিহেতু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ইয়াত উপস্থিত আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, কেনেদৰে চলিছে বিদ্যালয়খন? আমাৰ বিদ্যালয়খন বহুত অসুবিধা আছে, তথাপিও বেছি অসুবিধা হ'ল আমাৰ শিক্ষক নাই। আমাৰ শিক্ষকের বেশি অভাব। কেইগৰাকী আছে শিক্ষক? এটা মাত্র। এটা শ্ৰেণী? শ্রেণী 5টা 6টা। 6টা। গোটেইখিনি এই শ্ৰেণী কোঠাতে 6টা ক্লাছে কৰা হয়? হয়, 6টা করে এটা শিক্ষকে। আচ্ছা, কোনোদিন করবা পারে, কোনোদিন করবা পারা নাই। এনেধৰণে মানে চলি আছে। এই শৈক্ষিক পৰিৱেশ আছে নে আচলতে? নাই সি করো না নাই নাই। তো কি ক'ব, দাবী কি জনাব? আমার শিক্ষক লাগে, আমার শিক্ষক লাগিবই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ যদি সম্ভৱ হয় মই অকণমান বিদ্যালয়খনৰ শিক্ষকজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যদি আপুনি অকণমান যদি সময় দিলেহেঁতেন আমাক, অকণমান বাহিৰলৈ আহিলে। আপুনি একমাত্ৰ শিক্ষক নহয় জানো এই বিদ্যালয়খনৰ? কি ক'ব, 6টাকৈ শ্ৰেণীৰ আপুনি পাঠদান কৰিব লগা হৈছে আৰু দেখিছোঁ একেটা শ্ৰেণী কোঠাতে 6টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে। আচলতে কেনেদৰে চলিছে? একচুৱেলি ক'ব গ'লে মই ইয়াত অহা আজি প্ৰায় 2 বছৰেই হ'ল। মানে আগষ্ট মাহ আহিলে 2 বছৰ হ'ব। মানে বিভাগীয়ভাৱে মই বহুতবাৰ অনুৰোধ কৰিছোঁ, CRCৰ যোগেদিও কৈছোঁ যে ইয়াত 6টা ক্লাছ, আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 35জনমান আছে। গতিকে শিক্ষক এজন দিব লাগে। মই অকলে মানে মোৰ কিবা প্ৰব্লেম হ'লে মই ছুটিও ল'ব নোৱাৰোঁ, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু বাৰম্বাৰ মই বিভাগীয়ভাৱে অনুৰোধ জনোৱা স্বত্তেও মানে বিভাগে এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বুলি মোৰ মানে বোধেৰে অনুমান হৈছে। গতিকে মই আপোনালোকৰ এই চেনেলৰ যোগেদি আমাৰ এইখন ৰংগেশ্বৰী বালিকা প্ৰাথমিক বিদ্যালয়ত অতি শীঘ্ৰে এজন শিক্ষক নিযুক্তি দিবলৈ মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। আপুনি কেনেকৈ মানে চলাইছে, কেনেদৰে, কি আচৰিত লগা নাই? এতিয়া কথা হৈছে 6টা ক্লাছ এজন শিক্ষকে মানে পাঠদান দিবলৈ এইটো কোনো এজন শিক্ষকৰ ক্ষেত্ৰত সম্ভৱ নহয়। মই এনে মানে চলাইছোঁ, কি কৰিছোঁ নকৰিছোঁ এইটো মই আপোনালোকৰ আগত মানে নিজৰ শব্দৰে বুজাব নোৱাৰোঁ। তথাপিও যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ। দৈনিক স্কুলত সময়মতে আহোঁ, সময়মতে ছুটি দিওঁ। কিন্তু যিমানখিনি আচলতে শিকাব লাগে মই মানে অনুভৱ কৰিছোঁ শিকাব পৰা নাই। কাৰণ এটা ক্লাছ চাওক, একে সময়ত 6টা ক্লাছ যেতিয়া চলি থাকে, কেইজনক আপুনি মেইনটেইন কৰিব, ইমান সৰু সৰু ল'ৰা ছোৱালী? গতিকে এইটো এটা মানে অসম্ভৱ কাম মই মানে কৰি আছোঁ। নিজৰ চেষ্টা যিখিনি মানে দিব লাগে সাধ্য অনুযায়ী মই দি আছোঁ। কিন্তু আজি 2 বছৰে হ'ল এনেকুৱা এটা পৰিৱেশ পাইছোঁ। ৰাইজৰ সহযোগ যিখিনি পাইছোঁ ভালেই লাগিছে। কিন্তু আৰু যাতে আমাৰ বিভাগীয়ভাৱে এজন শিক্ষক নিযুক্তি দিয়ে আৰু আমাৰ এই যিখন ভৱিষ্যত প্ৰজন্ম আহিব তেওঁলোকে যাতে ভাল শিক্ষাৰে শিক্ষিত হ'ব পাৰে, উপযুক্ত শিক্ষা লাভ কৰিব পাৰে, মই এইটোৱে কামনা কৰোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। চালে আপোনালোকে যে সেই বিদ্যালয়খনত যদি সম্ভৱ হয় মই পুনৰবাৰ অকণমান
দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে এই বিদ্যালয়খনত এয়া হৈছে চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত স্বৰূপ। চমৰীয়াৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰী বালিকা প্ৰাথমিক বিদ্যালয়ত আচলতে এনেদৰেই শিক্ষা ব্যৱস্থা চলিছে, এনেদৰেই আচলতে এই কণ কণ ল'ৰা ছোৱালীখিনিক শিক্ষা দিয়া হৈ আছে। গতিকে আপুনি নিজে অনুমান কৰক যে আচলতে চৰকাৰী বিদ্যালয়সমূহ কেনেদৰে চলিছে, চৰকাৰী বিদ্যালয়সমূহৰ প্ৰকৃত স্বৰূপ কি। গতিকে এটা কথা উল্লেখ কৰিব লাগিব যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী ইতিমধ্যে উল্লেখ কৰিছে যে বিভাগক বহুবাৰ জনোৱা হৈছে, আবেদন জনোৱা হৈছে, তাৰ পাছতে কিন্তু এই বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়া নাই। গতিকে খুব শীঘ্ৰেই এই অঞ্চলৰ ৰাইজৰ দাবী, যিসমূহ অভিভাৱক আছে তেওঁলোকৰ দাবী যে খুব শীঘ্ৰেই এই বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা কৰাৰ লগতে যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ খুব শীঘ্ৰেই সমাধান কৰিব লাগে। গতিকে অনাগত দিনত কেনেদৰে বিভাগ আছে, প্ৰশাসন আছে, কেনেদৰে এই বিষয়টো শিক্ষা বিভাগে গ্ৰহণ কৰে সেয়া সময়তহে নিশ্চিতভাৱে লক্ষণীয় হ'ব।